আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ পৰা আমি ডিব্ৰুগড় আয়ুক্ত মহোদয় এখন স্মাৰক পত্ৰ দিয়া হৈছিল। স্মাৰক পত্ৰখন এইটো কাৰণে দিয়া হৈছিল, পুৰণা যিটো বাছ ষ্টেণ্ড ST থানা চাৰিআলি, তাত আপোনাৰ পুৰণা যিখন মা হোটেল, অনাৰজনৰ নাম বিকাশ পাল, তেখেতে যিটো আপোনাৰ বাউণ্ডৰী ৱাল হোটেলখনৰ বাউণ্ডৰী ৱালৰ কাষতে আমাৰ STCৰ যিখন পুৰণা STC তাৰ বাউণ্ডৰী ৱালখনো আছে। সেই ৱালখন নিজৰ দোকানৰ ৱালখন ভাঙি পেলাই আকৌ আপোনাৰ STC ৱালখন ভাঙি দোকানখন বহল কৰিব বিচাৰিছে। তাৰ ক্ষেত্ৰত আমি আপোনাৰ আয়ুক্তক, ডিব্ৰুগড় আয়ুক্তক এখন স্মাৰক পত্ৰ দিয়া হৈছিল। স্মাৰক পত্ৰ দিয়াৰ পিছতো আমাক ডিব্ৰুগড় আয়ুক্ত একো সুব্যৱস্থা নিদিল। কিন্তু আমি এটাই এতিয়া অনুৰোধ জনাইছোঁ, আমি থানা সদৰ থানাৰ পৰা ডিব্ৰুগড় থানাখনৰ 100 মিটাৰ দূৰত এনেকুৱা যে কুকৰ্ম হৈ আছে, তাত পুলিচৰ প্ৰশাসন বা ডিব্ৰুগড় আয়ুক্ত মহোদয়ে একো এতিয়ালৈকে ব্যৱস্থা লোৱা নাই। আমি আপোনাৰ STC অধীক্ষকো দিয়া হৈছিলে, চুপাৰিনটেণ্ডেণ্টকো কাগজখন দিয়া হৈছিল, তাৰো একো উত্তৰ নহ'ল। কিন্তু আজি আমি স্পষ্টকৈ এটাই কথা কওঁ, যদি আৰু এসপ্তাহৰ ভিতৰত কোনো তাৰ ব্যৱস্থা নলয়, তেতিয়া আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। তাত আমি জগৰীয়া নহয়, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ জগৰীয়া নহয়। ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে কিছুদিনৰ আগত আমাৰ জিলা উপায়ুক্ত মহোদয় এখন স্মাৰক পত্ৰ আমি দিছিলোঁ। সেই সন্দৰ্ভত মানে কি, ডিব্ৰুগড় পুৰণি বাছ ষ্টেণ্ডত মানে আপোনাৰ ডিব্ৰুগড় সদৰ থানাৰ পৰা প্ৰায় 100 মিটাৰ নিলগত পুৰণি মা হোটেল, সেই বিকাশ পাল নামৰ এজন ব্যক্তিয়ে চৰকাৰী মাটি দখল কৰিছে। তেওঁৰ যিখন দোকান আছে, দোকানখন প্ৰায় ৱাল ভাঙি চৰকাৰী মাটি দখল কৰি দোকানখন দখল কৰিছে। এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষকো জনাইছিলোঁ, তেওঁলোকে কিন্তু আমাক একো ইয়াৰ উত্তৰ নাপালোঁ। আমি দুবাৰকৈ গৈছিলোঁ তেওঁলোকৰ ওচৰত, আৰু জিলা উপায়ুক্ত মহোদয়কো দেখিলোঁ যে তাৰ কাৰণে তেওঁলোকে আমাক সঁহাৰিয়ে দিয়া নাই। এই ক্ষেত্ৰত যদি চৰকাৰে কোনো বিহিত ব্যৱস্থা নলয়, আমি কঠোৰতকৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিম।